পুনৰ স্বাগতম জনাইছো এটা বিশেষ দৃশ্য ৰাজপথ এটা আৰু তাত এফালে কুকুৰ আৰু আনফালে নাহৰ ফুটুকি কুকুৰ আৰু নাহৰ ফুটুকিৰ খেদাখেদি আৰু তাৰ মাজতে হায়দৰাবাদৰ কথা কৈছো হায়দৰাবাদৰ ৰাজপথৰ দৃশ্য নাহৰ ফুটুকিয়ে চলালে সন্ত্ৰাস দিন দুপৰতে সন্ত্ৰাস চলালে এনেকৈ নাহৰ ফুটুকিয়ে খেদি আক্ৰমণ কৰিলে ট্ৰাক চালকক ট্ৰাকত উঠি কোনোমতেহে ৰক্ষা পৰিল ট্ৰাক চালকজন প্ৰথমে দৃশ্য দেখুৱাইছো এফালে কুকুৰ এফালে নাহৰ ফুটুকি কুকুৰ আৰু নাহৰ ফুটুকিৰ মাজত এয়া খেদাখেদি তাৰ মাজতে গৈ ট্ৰাক চালকলৈ চুচা ললে নাহৰ ফুটুকিয়ে কোনোমতে ট্ৰাক চালকে ট্ৰাকত উঠি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছে তাৰ পিছত কেইবাটাও কুকুৰে এনেকৈ খেদি আহিল নাহৰ ফুটুকিও তাৰ পিছত কুকুৰকেইটাই পিছ লোৱাৰ পিছতে নাহৰ ফুটুকিয়ে উভতি ধৰে নাহৰ ফুটুকিয়ে পুনৰবাৰ আক্ৰমণ কৰিবলৈ আগবাঢ়ি যায় কুকুৰৰ এই জাকটোক এটা দৃশ্য ট্ৰাকৰ সন্মুখৰ পৰা ওলাল সি নাহৰ ফুটুকি এই দৃশ্য দেখুৱাইছো এটা চিচিটিভি কেমেৰাত বন্দী হৈছে দৃশ্য আৰু এয়া হায়দৰাবাদৰ দৃশ্য ৰাজপথত তেনে জনসমাগম নাই বহু ঠাইত তেনে ঘটনা ঘটিছে য'ত জীৱ-জন্তু মূল চহৰৰ ৰাজপথত আহি পাইছেহি আৰু এইবাৰ এই দৃশ্য দেখুৱাইছো হায়দৰাবাদৰ ৰাজপথৰ আনকালে হয়তো ব্যাপক ব্যস্ততা থাকিলেহেঁতেন যান-জঁট থাকিলেহেঁতেন কিন্তু এইবাৰ ৰৈ আছে তাত কিছু ট্ৰাক আৰু সেই শাৰী-শাৰীকৈ ৰৈ থকা ট্ৰাক কেইখনৰ সন্মুখেদি এফালৰ পৰা পথৰ দাঁতিৰ পৰা ওলালহি হঠাৎ নাহৰ ফুটুকি এটা প্ৰকাণ্ড নাহৰ ফুটুকিয়ে প্ৰথমে চুচা ল'লে এজন ট্ৰাক চালকলৈ আৰু তাৰ পিছত এই দৃশ্য দেখুৱাইছো ট্ৰাক চালকে কোনোমতেহে যিহেতু প্ৰাণ ৰক্ষা কৰি ট্ৰাকত উঠিছে ভিতৰত আৰু তাৰ পিছত নাহৰ ফুটুকি আন এঠাললৈ যাবলৈ বিচাৰোতে আন বাটৰ কুকুৰ কেইটামানে খেদি আহে নাহৰ ফুটুকিটোক আৰু তাৰ পিছতে নাহৰ ফুটুকিয়ে ওলোটাই কুকুৰ কেইটাক খেদি পঠিয়ায় তাৰ পিছত উধাও হয় আনফাললৈ গুচি যায় নাহৰ ফুটুকি আগন্তুক ঈদ উপলক্ষে কোনো ইছলাম ধৰ্মীয় লোকে বজাৰ সমাৰসমূহত ব্যস্ত নাথাকিবলৈ অনুৰোধ জনাইছে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ইয়াৰ উপৰি ঈদ উপলক্ষে ইছলাম ধৰ্মীয় লোকসকলক সামূহিক নামাজৰ বাবে একগোট নহয় নিজ ঘৰতে এই পবিত্ৰ দিনটো সকলোৱে যাতে উদযাপন কৰে নিজ ঘৰতে থাকি তালৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে ৱৰ্ল্ডত কৰোনা ভাইৰাছৰ কাৰণে লকডাউন আছে এই টাইমত ঈদ আমাৰ সন্মুখত আমি কি লৈ ঈদ বানাম মিডিয়াৰ মাধ্যমে কলগাছিয়া বৰপেটা আৰু বহুত জায়গা যে হিচাপে মই আমাৰ মুছলিম মহিলাসকলৰ বুৰকা পিন্ধি ভিৰ লগাই বজাৰত গৈ আছে কি বেমাৰ কিনাত গৈ আছে না কাপোৰ কিনাত গৈ আছে মই নাজানো ইসকলে মদ কিনাত গৈ আছে না ঈদৰ কাপোৰ পিন্ধাত গৈ আছে আল্লাহকে वास्ते আমাৰ মা ভনীক মই ভাতিজি ভাগনিক হাত জুড়ি মই কৈ আছো আপোনালোকে বজাৰৰ পৰা দূৰ থাকক এইবাৰ ঈদে এত খুশি লৈ আহিব ইয়া মদ লৈ আহিব ইয়া কান্দা কাটি লৈ আহিব আপোনালোকে আল্লাহকে वास्ते বাজাৰত যাওয়াটো বন্ধ কৰক লাখ মা ভন যেতিয়া ভুকা আছে এক অক্তৰ খাবলৈ নাই বাল বাচ্চা খোৱাবলৈ নাই ইসকলে ভূতে কান্দি আছে আপোনালোকে এই ঈদৰ টাইমে এইবাৰ সিধা সাদা নিজৰ ঘৰত যে কাপোৰ আছে ভাল কৰি ধুই এইটোই পিন্ধি লব ইনশাআল্লাহ সওয়াব পাব HSLCৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ফলাফলৰ কাম সম্পূৰ্ণ হৈ পৰিছে এতিয়া কেৱল চলিছে ভেৰিফিকেশ্যনৰ কাম লকডাউনৰ বাবে এইবাৰ অনলাইন যোগে ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীসকলে অনলাইন যোগে লাভ কৰিব মাৰ্কশ্বিটৰ হাৰ্ড কপি শিক্ষাৰ্থীসকলে লাভ কৰিব 10-15 দিনৰ পিছত সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনাইছে এই বিষয়ে মেট্ৰিকৰ ফলাফলৰ কাৰণে আমি প্ৰায় সাজু আমাৰ যিখিনি কাম আছে আমাৰ প্ৰায়খিনি আমাৰ মেট্ৰিকৰ প্ৰায় কাম শেষ হৈছে আৰু যেটো আমাৰ ৰিজাল্ট প্ৰসেসিংৰ যেটো ডাটা ভেলিডেশন আছে সেইবিলাক কাম আমাৰ এতিয়া আৰম্ভ হৈছে গতিকে আমি এটো ধৰি লৈছো যে যেটো আমাক মাননীয় শিক্ষা মন্ত্ৰী মহোদয় এটা নিৰ্দেশ দিছে যে আপোনালোকে 15 জুনৰ আগে ৰিজাল্ট দিব লাগে গতিকে আমি হেতু সম্পূৰ্ণ ৰেডি আছো আমি 15 জুনৰ আগতেই ৰিজাল্ট দিব পাৰিম লকডাউনৰ মাজতে ৰাজ্যৰ কেইবাঠাইতো সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড মহানগৰীত উদ্ধাৰ হ'ল অচিনাক্ত লোকৰ মৃতদেহ গোৱালপাৰা হাইলাকান্দি তেজপুৰ ৰঙাপাৰাতো কেইবাটাও হত্যাকাণ্ড লকডাউনত ব্যাহত জনজীৱন কিন্তু অব্যাহত অপৰাধ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লকডাউনৰ মাজতে সংঘটিত হ'ল কেইবাটাও নৃশংস হত্যাকাণ্ড
মহানগৰীৰ কইনাধৰাত শনিবাৰে পুৱাই উদ্ধাৰ হ'ল এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। সন্দেহ কৰা হৈছে হত্যাৰ বলি হৈছে এইজন ব্যক্তি। ইফালে হাইলাকান্দিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। লক্ষ্মীনাৰায়ণ ৰবি দাস নামৰ এজন ব্যক্তি সন্ধানহীন হৈ থকাৰ পিছত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি মাটিত খান্দি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিলে মৃতদেহ। নিজৰ ভাতৃয়েই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাতৃ হিমাচল ৰবি দাসক। তাক সোধা পোছা কৰাতে তেওঁ কনফেছ কৰিছে যে তেওঁ মাৰিছে। তাৰপিছত আমি আমাৰ চাৰ্কুল মেডাম অফিচাৰ লালা DSP হেডকোৱাৰ্টাৰ আমাৰ হাইলাকান্দি OC লালা PS আমি ষ্টাফ সহ সব গৈ তাৰ ঘৰত গৈ ডেড বডিটো আমি মাটিৰ নিচে পুতি ৰখা অৱস্থা আছিলে, তাক গৈ আমি মানুহ লগাই ৰিকভাৰী কৰিলোঁ তাৰ দেখুওৱা মতে সব এৰিয়া। ইফালে ভূমি বিবাদক কেন্দ্ৰ কৰি গোৱালপাৰাৰ জয়পুৰত ভতিজাকে চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰিলে নিজৰেই খুৰাকক। জয়পুৰৰ জেল হক আৰু তেওঁৰ ভতিজাক্ৰমে আজিমুদ্দিন, বাদশ্বাহ, আব্দুল আজিজৰ লগত দীৰ্ঘদিনৰ পৰাই চলি আছিল কাজিয়া। বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত হোৱা এখন বৈঠক আধাতে এৰি বিবাদ নিষ্পত্তি নকৰাকৈ উঠি যোৱা খুৰাকৰ ওপৰত ক্ষুণ্ণ হৈ ভতিজাকে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিলে খুৰাকক। সি কয় তোক মাটি নিদিওঁ বুলি কৈছোঁ, তুই কিয় ইয়াতে মাটি লৈ কাজিয়া কৰিব আহিছে, তোক মাটি নিদিওঁ বুলি। এই কথাটো লগে লগে সি মোৰ সৰু বাইদেউ চাচু বাইদেউ তোক মাৰি পেলাম আৰু আজি। যিটো ঘৰতে মাতবাৰীখিনি বহিছিলে সেই ঘৰৰ পৰা এজন মানুহ আছে, মোৰ দাদা হয়, সিজনীক সেই মানুহজনৰ ঘৰৰ পৰা এটা ইমানখিনি খুৰকি লৈ আহিছে। এতিয়া 4জন মানুহে বাইকখিনি পাকৰাই দিলে। পাকৰাই দিয়াৰ পিছতে পালচাৰৰ তলত পৰিলে, পৰি যাওঁতে উঠিব নোৱাৰে মোৰ দাদাখিনি। সি তাৰ পৰা কি কৰিছে 4জন মানুহে পুৰা একদম ইয়াতে মাৰিছে। ইফালে 10 দিনৰ পিছতো আৰক্ষী উলিয়াব পৰা নাই তেজপুৰৰ ঘনশ্যাম বৈশ্যৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল কাল্পিত। 6 মে'ত তেজপুৰৰ কাষৰীয়া বিহগুৰি আৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰ নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল ঘনশ্যামৰ মৃতদেহ। মোৰ ভাইটিৰ কাৰো লগত তেনেকুৱা সংঘাত এতিয়ালৈকে আমি দেখা পোৱা নাই বা এতিয়ালৈকে কোনো থানাত তেনেকুৱা ৰেকৰ্ড নাই, কিন্তু তাৰ পৰাই বুজি পাওঁ যে মই গোটেইখিনি চালি জাৰি চালোঁ যে এইটোৱে ভাবুকি যে দি আছিলে বা তাক নি কিনে যে পুলিচৰ তাৰ লগত বহাই থৈ দিয়ে আৰু বাকী মিস্ত্ৰী লগাই সি কামখিনি কৰে, সেইটো অনুমানতেই আমি ভাবি লৈছোঁ। তেখেতে ভাবুকি সময়ত বন্দুকো দেখাইছিলে। মতি শিৱানী আৰু ঋষভ শিৱানী তেওঁলোকৰ ওপৰত আমাৰ সন্দেহ কৰা হৈছে আৰু তেওঁৰ প্ৰশাসনৰ ফালৰ পৰা কোনো আমি দাবী জনাইছোঁ, প্ৰশাসনৰ পৰা কোনো তদন্ত লোৱা হোৱা নাই। গতিকে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমাক ন্যায় বিচাৰ লাগে। ইফালে ৰঙাপাৰাৰ গেৰগুৱাজুলিত বন্দুকেৰে নিজৰে পিতৃ মনীষ লাৰীক গুলীয়াই হত্যা কৰা পাহান পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিগবৈ অসামৰিক চিকিৎসালয় আৰু আগৰৱালা নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। এগৰাকী ৰোগীৰ মৃত্যুৰ পিছতেই সৃষ্টি হয় এনে উত্তেজনাৰ। অসামৰিক চিকিৎসালয়খনৰ চিকিৎসকৰ গাফিলতিত এগৰাকী ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে আত্মীয় আৰু এইসকল ওচৰ চুবুৰীয়াই। অস্ত্ৰোপচাৰৰ পিছতে মৃত্যু হোৱাৰ প্ৰিয়ংকা দেউৰী নামৰ মহিলাগৰাকীৰ চিকিৎসক সুভাশিষ মুখাৰ্জীৰ বিৰুদ্ধে গাফিলতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আত্মীয় স্বজনে। আৰু যেতিয়া আমি আগৰৱালাত গৈছোঁ যে এনেকৈ ছাৰে এডমিট কৰিব কৈছে, এনেকৈ তেতিয়া আগৰৱালাত বিলটো বনাইছে কিমান 32,000 বুলি ক'লে। 32,000 এতিয়া আমাৰ হাতত নাই। তেতিয়া ক'লে 15,000 দিম হ'ব নাই। তেতিয়া ছাৰলৈ ফোন কৰিছে, ৰবতে ছাৰক সোধো, ছাৰক ফোন কৰি কৈছে যে এনেকৈ 15,000 দিম বুলি কৈছে, হ'ব নাই। তেতিয়া কৈছে যে কাইলৈ দিব পাৰিব নাই পইচাটো সোধা। তেখেতে সেইটো কৈছে নে আগতে সুধিছে যে পইচাটো দিব পাৰিব নাই। কৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে বহিৰাজ্যৰ পৰা অসমলৈ ৰাওনা হৈছে বহুজন। বিশেষ ৰেলযোগে সহস্ৰাধিক লোক ঘৰমুৱা হোৱাত শংকিত হৈ পৰিছে কিন্তু ৰাজ্যবাসী। বাধা বিঘিনি নেওচি ঘৰ পাইছেহি বহিৰাজ্যত আবদ্ধ লোকসকল। প্ৰশাসনৰ অগোচৰে যধে মধে অহা লোকে বিপদ কঢ়িয়াই অনাৰ আশংকা। ত্ৰিপুৰাৰ কৰোনাৰ হটস্পট জোন আমবাছাৰ পৰা খোজকাঢ়ি আহি কৰিমগঞ্জত উপস্থিত হ'ল পশ্চিমবংগৰ এগৰাকী শ্ৰমিক।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে হাবি জংঘলৰ মাজেৰে অসমত প্ৰৱেশ কৰিলে পশ্চিমবংগৰ মালদাৰ ইংলিছ বজাৰৰ ৰিয়াজুল ছাই নামৰ যুৱকজন। আমবাছাৰ পৰা আগৰতলা হৈ কৰিমগঞ্জলৈকে 400 কিলোমিটাৰ খোজকাঢ়ি অহাৰ ফলত দুৰ্বল হৈ পৰিছিল এইজন যুৱক। অনাহাৰে অনিদ্ৰায় বাট কৰি পাই অহা এই যুৱকজনক দেখি প্ৰথমে শুশ্ৰূষা কৰাৰ পিছত আৰক্ষীক খবৰ দিয়ে কৰিমগঞ্জৰ পৰিবহণ নিগমৰ বাছ আস্থানত থকা স্থানীয় বাছ মালিকে। কোথা থেকে এসছো এখন? আগরতলা আমবাসা থেকে এসেছি। ওইখানে কি কাজ করো? মোবাইল টাওয়ারের কাজ করেছিলাম। বাকি 14 জন লকডাউনের আগেই চলে গেছিলাম, থেকে গেছিলাম আমার কন্ট্রাক্টদের সাথে। ফোর্স রোবানা দিয়েছি, তো আজকে 4টা এসে পৌঁছলাম এখানে। কিভাবে পৌঁছলে? হেঁটে হেঁটে। ইফালে লকডাউনৰ বাবে বিহাৰত আবদ্ধ হৈ থকা 5জন শ্ৰমিকে আন একো উপায় নাপায় চাইকেলেৰে ৰাওনা হৈছে নিজৰ গৃহভূমিলৈ। বিগত 4 দিন এই শ্ৰমিককেইজনে চাইকেলেৰে যাত্ৰা কৰি পদপথতেই কটাইছে ভোকে পিয়াহে। বাক্সা, তিনিচুকীয়া আৰু খেত্ৰীৰ পৰা যোৱা এই 5জন শ্ৰমিক বিহাৰৰ এটা প্ৰতিষ্ঠানত বিগত 2 বছৰ ধৰি শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। শনিবাৰে পুৱাৰ ভাগত এই শ্ৰমিককেইজন শিলিগুৰিত উপস্থিত হয়। আমি বৰ্তমান বিহাৰ মতিহাৰীৰ পৰা আহি 500 কিলোমিটাৰ অতিক্ৰম কৰি এতিয়া আপোনাৰ শিলিগুৰি ফুলবাৰী পাইছোঁহি। তো আপোনালোকে দেখিছে কিমান কষ্ট কৰি আমি আহি আছোঁ। অসম চৰকাৰৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ সুবিধা পোৱা নাই। ৰাস্তাত আমি পনীয়াত 2খন অসমৰ বাছ লগ পাইছিলোঁ। ড্ৰাইভাৰকেইজন অসমীয়া হয়, তেওঁলোকে আমাক কোনো ধৰণৰ সহায় নকৰিলে। ইফালে চৰকাৰৰ পৰা সহায় নাপায় মুম্বাইৰ পৰাও চাইকেলেৰে ৰাওনা হৈছে অসমৰ শোণিতপুৰ আৰু ওদালগুৰিৰ শ্ৰমিকৰ এটা দল। এই শ্ৰমিকসকলৰ আহ্বান চাইকেলেৰে বাটত যাওঁতে যাতে আৰক্ষীয়ে বাধা নিদিয়ে তেওঁলোকৰ ঘৰলৈ যোৱাত। আজি 2টা বজাত আমি ঘৰলৈ যাওঁ বুলি আমি ওলাই আহিছোঁ। আজি আমি নাচিক ৰোডত আছোঁ। বৰ্তমান আমি নাচিক ৰোডতে উপস্থিত আছোঁ। আৰু আমাৰ অসম চৰকাৰলৈ এটা অনুৰোধ, যাতে তেখেতসকলে আমাক নিব নোৱাৰিলেও নাই, কিন্তু আমি চাইকেল মাৰি যাম বুলি কৈছোঁ। আমাক মাত্ৰ লাগে যে পুলিচ প্ৰশাসনৰ পৰা আমাক সহায় লাগে। পুলিচ প্ৰশাসনে যাতে আমাক ক'তো নৰখায়, ভালদৰে যাবলৈ দিয়ে। ইফালে পশ্চিমবংগৰ পৰা তালাচী অবিহনে এখন কণ্টেইনাৰত বঙাইগাঁও আহি পালেহি এটা শ্ৰমিকৰ দল। বন্ধ কণ্টেইনাৰৰ ভিতৰত উঠি বঙাইগাঁৱৰ চাপৰা কাটা পোৱাৰ পিছতেই আৰক্ষীৰ তালাচীত ধৰা পৰে এই শ্ৰমিকসকল। পশ্চিমবংগৰ ডালখোলাত উঠিছিল এই শ্ৰমিকৰ দলটো। গাতে গা লগাই উঠি অহা এই শ্ৰমিকৰ দলটোৰ এজনৰ হাততো নাই বহিৰাজ্যৰ পৰা অহাৰ ষ্টাম্প। আমি মানে এসপ্তাহ আগত 10 দিন আগৰ পৰা আমি মানে থানাত যাওঁ। আমি ডিএম অফিচত গৈছোঁ, আমি এইটোত গৈছোঁ, সৰুত গৈছোঁ। যোৱাৰ পিছত তাত আমি কোনো ধৰণৰ সা সুবিধা পোৱা নাই। যিটো চৰকাৰৰ তৰফৰ পৰা কোনো আমালোকক সা সুবিধা দিয়া নাই। আৰু আমালোকৰ যিটো ৰুম মালিক আছে ৰুমৰ পৰা বাহিৰ কৰি দিছে। 3 দিনৰ পৰা আমি নাখাই আছোঁ। ইফালে উত্তৰ প্ৰদেশৰ পৰা মণিপুৰ আৰু মণিপুৰৰ পৰা কামপুৰলৈ অহা এজন যুৱকক লৈ সমস্যাত পৰিছে কামপুৰ কমাৰপট্টিৰ বাসিন্দা। এই যুৱকজন আহি পোৱাৰ পিছতেই কামপুৰ ৰেল ষ্টেচনত আবদ্ধ কৰি স্থানীয় লোকে খবৰ দিয়ে প্ৰশাসনক। আমিনগাঁৱতো বহিৰাজ্যৰ পৰা অহা 20জন যুৱকক শনিবাৰে আইচলেশ্যনত পঠিওৱা হয়। আমিনগাঁও গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত ৰখা হয় বহিৰাজ্যৰ পৰা অহা এইকেইজন যুৱকক। এতিয়া আমাৰ ইয়াতে আমাৰ 20 গৰাকী আছে। আমি 1000 মোটামুটি 1000-ৰ ওপৰ আমি সদ্যহতে প্ৰাৰম্ভিকভাৱে আমি ৰখাৰ ব্যৱস্থা আছে। আৰু পৰ্যায়ক্ৰমে আমাৰ এই যিটো সংখ্যা এইটো আমি আৰু বঢ়াব পাৰিম। আমি ব্লক পৰ্যায়লৈ বা আমি একদম আমি গাঁৱৰ পৰ্যায়লৈ আমি এই গোটেই ব্যৱস্থাটো সম্প্ৰসাৰিত কৰিম যদি প্ৰয়োজন হয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। कर दे मेरे हवाले तेरे दर्द सारे सीने से लगा लूं उनको मैं मां, तेरे आंसू मैं चुरा लूं पलकों पे मैं सजा लूं, झुकने न देंगे सर कभी तेरा। हम सब साथ मिलकर इस लड़ाई को जीतेंगे। जय हिंद।
গোলাঘাটৰ বৰপথাৰত ৰহস্যজনক এটা গুলীচালনাৰ ঘটনা মিজু আৰক্ষী বেটালিয়ন কেম্পত গুলীচালনাৰ ঘটনাই সংঘটিত হৈছে এজন আৰক্ষীৰ জোৱানৰ গুলীচালনাত আহত হৈছে এগৰাকী মহিলা ভৰিত গুলী লাগিছে মহিলাগৰাকীক গোলাঘাট চিভিলত ভৰ্তি কৰোৱা হৈছে গোলাঘাটৰ বৰপথাৰত ৰহস্যজনক গুলীচালনাৰ ঘটনা মিজু আৰক্ষী বেটালিয়নৰ কেম্পত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু এজন আৰক্ষী জোৱানৰ গুলীচালনাত আহত হৈছে এগৰাকী মহিলাগৰাকীৰ ভৰিত গুলী লাগিছে আৰু মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গোলাঘাট কুশলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে पूछिए ना हम तो गाड़ी का साथ आया है गाड़ी का साथ आप आया तो आप जानना पड़ेगा कहाँ से आए आप लोग कहाँ से आए हैं लग गया किसका गले किसी गले लग गया मतलब ये औरत कहाँ थी आप लोग ने मारा है क्या अरे रुको नहीं हमारे बात सुनिए हमारे बात सुनिए जवान के बंदूक से गोली कोई महिला को लग गया ना ऐसा कुछ भी नहीं है आप कैंप में जाइए कैंप से आप पता चल जाएगा हो गया मतलब कोई जान बच करके नहीं धोखा से लगा ना धोखा से लग गया यार धोखा से लग गया हो गया किसके हाथ से गोली चला था पता नहीं घोड़ी गुली नहीं है कौन घोड़ी मिजोरम घोड़ी बुलेटर गुली निचिना লাগিছে আৰু আমি ইতিমধ্যে আপোনালোকক কথোপকথন শুনাইছো তাত কোৱা হৈছে প্ৰথমে মহিলাগৰাকীক ভৰিত গুলী লগা বুলি জানিব পৰা গৈছে তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত চিকিৎসা তেওঁ চলি আছে মহিলাগৰাকী তেওঁৰ চিকিৎসা চলি আছে কিন্তু এগৰাকী জোৱানৰ গুলীত মহিলাগৰাকী আহত হৈছে বুলি এটা অভিযোগ উত্থাপন হৈছে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক ৰোহিত গগৈৰ সৈতে ৰোহিত গগৈ অধিক জানিবলৈ বিচাৰিছো কি হৈছিল আচলতে ঘটনাটো হয় গীতাজী ক'ব লাগিব যে যিহেতু বৰপথাৰত অৱস্থিত যিটো মিজু আৰক্ষী বেটেলিয়নৰ কেম্প সেই বেটেলিয়নৰ কেম্পটোতে এটা গুলীচালনাৰ ঘটনা হৈছে আৰু এই গুলীচালনাত আহত হৈছে লালুন জুৰি বুলি এগৰাকী মহিলা আৰু মহিলা ভৰিত গুলী লাগিছে ভৰিত গুলী লগাৰ পিছতে তেওঁক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই গীতাজী যে তেওঁ আচলতে কোনজন জোৱানৰ গুলীত তেওঁ গুলীবিদ্ধ হ'ল এই কথা স্পষ্ট হোৱা নাই আৰু ইয়াৰ কাৰণ কি এই মুহূৰ্তলৈকে আমি জানিব পৰা হোৱা নাই যিহেতু তেওঁলোকৰ যিখিনি আচলতে মিজু বেটেলিয়ন কেম্প আছে সেই তেওঁলোকে সাংবাদিকক প্ৰৱেশত বাধা প্ৰদান কৰি আছে আৰু তেওঁলোকে সহযোগিতা আগবঢ়োৱা নাই যাৰ ফলত সমগ্ৰ তথ্য পোহৰলৈ অহা নাই কিন্তু সমগ্ৰ ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰিছে যিহেতু বৰপথাৰত অৱস্থিত এই যি মিজু আৰক্ষী বেটেলিয়ন কেম্পটোত চৌহদতে সংঘটিত হৈছে গুলীচালনাৰ ঘটনা আৰু এগৰাকী মহিলাগৰাকীৰ নাম লালুন জুৰি বুলি তেওঁ আমি মুহূৰ্তত জানিব পাৰিছোঁ আৰু তেওঁক আচলতে ভৰিত কেনেধৰণে গুলী লাগিলে বা কোনজন জোৱানৰ গুলীত তেওঁ গুলীবিদ্ধ হ'ল এই কথা এতিয়াও স্পষ্ট হ'ব পৰা নাই গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক শেহতীয়া খবৰ আপুনি জনালে ভাৰতত ক্ৰমে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যাৰে কোভিড-19ৰ উৎপত্তি স্থল চীনক অতিক্ৰম কৰিছে ভাৰতে এনে সময়তে কিন্তু আক্ৰান্তৰ ক্ষেত্ৰত সকলোতকৈ আগত থকা আমেৰিকাই বিনামূলীয়াকৈ ভেন্টিলেশ্যন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতবৰ্ষক চীনক অতিক্ৰম কৰিলে ভাৰত ৮৬,৫০৮ চীন ৮২,০৪২ হয় আক্ৰান্তৰ সংখ্যাৰে কোভিড-19 মৃত্যুৰ বিভীষিকা চলোৱা চীনক অতিক্ৰম কৰিলে ভাৰতে বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যাৰ দিশত ভাৰতৰ স্থান একাদশ আক্ৰান্তৰ সংখ্যা চীনতকৈ অধিক হলেও কিন্তু ভাৰতত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চীনৰ প্ৰায় আধা চীনত মৃত্যুৰ সংখ্যা ৪,৬৩৩ গৰাকীৰ বিপৰীতে ভাৰতত ২,৭৬০ গৰাকী সেই দিশেৰে মৃত্যুৰ সংখ্যা ৰোধত চীনতকৈ অধিক সক্ষম দেশ হিচাপে পৰিগণিত হৈছে ভাৰত ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যাই চীনক অতিক্ৰম কৰাৰ সময়তে ভাৰতক ভেন্টিলেশ্যন আগবঢ়াবলৈ সাজু হৈছে আমেৰিকা
আমেৰিকাত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮,০০০তকৈও অধিক লোকৰ। আক্ৰান্ত হৈছে ১৪,৮৪,০০০ লোক। এই দুঃসময়ত কোভিড-19ৰ উৎপত্তি ঘটা চীনৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ কৰাটো বিৰোধিতা কৰা ডোনাল্ড ট্ৰাম্পে ভাল বন্ধু আখ্যা দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শেহতীয়াকৈ প্ৰতিদিনে হাজাৰৰো অধিক সংক্ৰমণেৰে কৰোনাৰ সংহাৰ চলিছে ব্ৰাজিলত। দেশখনত 2,20,000ৰো অধিক লোক আক্ৰান্ত হৈছে, মৃত্যু হৈছে প্ৰায় 15,000 লোকৰ। তথাপি যেন গা লৰা নাই দেশখনৰ ৰাষ্ট্ৰপতি জেইৰ বলছনেৰোৰ। এই অভিযোগ আনিছে দেশখনৰ সদ্যপ্ৰাক্তন স্বাস্থ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এই অভিযোগ আনি দেশৰ স্বাস্থ্য বিভাগৰ দুদিনতে শুকুৰবাৰে পদত্যাগ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাছিয়াতো। এটা দিনত বৃদ্ধি পাইছে 9,000ৰো অধিক কৰোনা আক্ৰান্ত। বৰ্তমান দেশখনত আক্ৰান্তৰ সংখ্যা 2,72,000। মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 2,500। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত সুপ্ত প্ৰতিভা বিকাশত ব্যস্ত ৰাজ্যৰ একাংশ শিল্পী। বিভিন্ন ঠাইৰ কেইবাজনো শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ কাঠ নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীবোৰ। আৰু এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ। ধন্যবাদ। লকডাউনত শিল্পীৰ প্ৰতিভা, সুপ্ত প্ৰতিভা বিকাশত ব্যস্ত হৈ পৰিছে বহুজন। বাইহাটাৰ কমলপুৰ বৰুৱাজানী গাঁৱৰ ভাস্কৰ্য শিল্পী হিতেশ শৰ্মা ব্যস্ত শিল্পকৰ্মত। তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ কাঠত নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীয়ে। বাঁহৰ মূঢ়া বা গছৰ পেলনীয়া টুকুৰাসমূহত সাজি উলিয়াইছে হাতী, গঁড় আদি বিভিন্ন জীৱ জন্তু। জন্মৰ 6 মাহৰ পিছতে মাতৃক হেৰুওৱা শিল্পীগৰাকীয়ে শিল্পকৰ্মৰ জৰিয়তে সন্ধান কৰিছে মাতৃৰ মুখ। ইয়াত মোৰ ক'তো আনুষ্ঠানিক শিক্ষা নাই, এইখিনি মই মোৰ নিজৰ চেষ্টাৰে বনাইছোঁ। আচলতে কি হয়, সময়বিলাক মানুহৰ এনে যায় আৰু মোৰো সেই সময়বিলাক এনে গ'লে বেয়া লাগে। মই সময়বিলাকত কিবা এটা, যিকোনো কিবা এটা বস্তু ধৰি থ'ব বিচাৰোঁ। ঠিক সেইদৰে লকডাউন পাই যথেষ্ট সুখীও হ'লোঁ, কিয়নো বহুত সময় পালোঁ আৰু এই সময়খিনিৰ ভিতৰত মই কিছু নতুন নতুন মূৰ্তি, নতুন বস্তু বনাই আছোঁ। ডিগবৈৰ 1 নম্বৰ গোলাইৰ কুমাৰ শৰ্মাৰ হাতৰ পৰশতো বাঁহ, বেত, কাঠৰ টুকুৰাত প্ৰাণ পাই উঠিছে বহু শিল্পকৰ্মই। চকী, টেবুল, ফুলদানি আৰু বিভিন্ন আচবাবৰ লগতে হাতী, হৰিণ, গড় আদিৰ মূৰ্তিও প্ৰস্তুত কৰি উলিয়াইছে কুমাৰ শৰ্মাই। গড়, হাতী, হৰিণা এনেকৈ কাঠৰ, বাঁহৰ গেলি যোৱা বস্তু আৰু আমি কিবা বস্তু বনাইছোঁ। তাৰপাছত চলি আছিলোঁ পৰিবাৰটো। এতিয়া লকডাউন হৈ আমাৰ বহুত চলিবলৈ অসুবিধা হৈছে। লগত মই অকলেও নাই, 10-12জন আছোঁ। এতিয়া বস্তুবিলাকটোতো বিকাটোতো ভাবিবই নোৱাৰে। নগাঁৱৰ পুৰণি গুদামৰ বৰুৱা চুকৰ প্ৰদীপ হাজৰিকায়ো পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে বিভিন্ন আচবাব। কাঠৰ টুকুৰাত খোদিত কৰিছে নাচনী ঢুলীয়া। এজন চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে শিল্পকৰ্মত নিয়মীয়াকৈ মনোনিৱেশ কৰিব পৰা নাছিল হাজৰিকাই। লকডাউনত পৰ্যাপ্ত সময় লাভ কৰি হাত দিছে ইটোৰ পিছত সিটো শিল্পকৰ্মত। তাত বাকী ঘৰুৱা কাম বন কৰিলোঁ, গছ ৰোৱা, ফুল ৰোৱা ইত্যাদি কৰি পেলাই ফটকৈ মনলৈ আহিলে যে মই আকৌ অকণমান উভতি যাওঁ। মোৰ এটা অভ্যাস আছে আগতে। তাৰপিছতে হাতুৰি বটালি আকৌ ধাৰ দিলোঁ, দি মেলি আৰম্ভ কৰিলোঁ। তাৰপিছত তাৰ পৰা আৰম্ভ কৰি এতিয়া এইখনলৈকে লাগি আছোঁ। এইকেইদিন নাচনী ঢুলীয়া বিহু গ'লগৈ যেতিয়া মনলৈ আহিলে বিহুটো এনেই গ'ল, গতিকে নাচনী ঢুলীয়াক মই অকণমান ৰাখি থওঁচোন। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, ডিগবৈৰ পৰা ৰীণা কাকতি গগৈ আৰু চামগুৰিৰ পৰা কৃষ্ণ দাস। ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। कर दे मेरे हवाले तेरे दर्द सारे, सीने से लगा लूं उनको मैं मां, तेरे आंसू मैं चुरा लूं पल
पे मैं सजा लूं, झुकने न देंगे सर कभी तेरा। जीता रहे मेरा इंडिया, जीता रहे मेरा इंडिया। हम सब साथ मिलकर इस लड़ाई को जीतेंगे। जय हिंद।